বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত যিবিলাক মহৰ যুঁজ হৈ আছে তাক লৈ বিৰোধিতা মই নিজে কৰোঁ। কিন্তু আপুনি নিজে ভাবি চাওক, আমি এজন দুজন মানুহে বিৰোধিতা কৰিলে কিবা হ'ব জানো? মহৰ যুঁজত কি হয়? মহে যুঁজ লাগে, তেওঁলোকে নিজে লাগে জানো? নালাগে। আমি মানুহবিলাকে অমাত জীৱ জন্তুবিলাকৰ মাজত যুঁজ লগাই আমি ৰং চাওঁ। এই ঠাণ্ডাখনত যদি আপুনি কেনেবাকৈ উজতি খায়, কিমান কষ্ট, কিমান দুখ পায়, কিমান বিষ হয় আপুনি নিজে জানে। তেনেকুৱা স্থলত এই অমাত জীৱ জন্তুবিলাকৰ মাজত এটাই আনটোক যেতিয়া খুচিয়াব, যুঁজিব, কষ্ট পাব, সেয়া দুখ, সেয়া বিষ আমি অনুভৱ কৰিব নোৱাৰোঁ। আমি কওঁ যে প্ৰাইজ পাইছে, টকা পাইছে, কি মহে পাইছে নেকি? সেই জন্তুকেইটাই পাইছে জানো? নাই পোৱা। কোনে? মানুহে পাইছে। একচুৱেলি বেয়া লাগে সঁচাকৈ। চোৱা সময়ত একদম মজা মজা মজা, সেইবিলাক মই নিজেও কওঁ। কিন্তু পিছত অনুভৱ কৰিবচোন, এইবিলাক কথা যদি আমি এতিয়া ধৰিব যাওঁ তেনেহ'লে আমি হ'ম পাগল। আমি 420, আমি একো বুজি নাপাওঁ, অভাৰ উস্তাদি মাৰিছোঁ, এনেকুৱা মানুহে ভাবিব। কাৰণ এজন দুজন মানুহে এনেকৈ ভাবিলেই নহ'ব নহয়। এতিয়া সমাজে যিটো উচিত বুলি ভাবিছে সেইটো কৰি আছে, আমি ক'বলৈনো কোন আৰু। তাকে এতিয়া আমি সামান্য মানুহ, ইয়াকে ক'ব পাৰিম আৰু কিনো ক'ম।